নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি মই প্ৰস্তুত কৰিবলৈ লৈছোঁ চুলিত সনা এটা তেল যিটো মই যোৱা বছৰো বনাইছিলোঁ কিন্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰা নাছিলোঁ ভাবিলোঁ এবাৰ নিজে ব্যৱহাৰ কৰি লওঁ তাৰ পাছত শ্বেয়াৰ কৰিম আৰু এইবাৰ বনাবলৈ লৈছোঁ একেটা তেলকে সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু এতিয়া মই আমলখিখিনি ধুনীয়াকৈ ধুই ৰ'দত শুকুৱাই ল'ম ইয়াৰ পৰা যাতে পানীটো আঁতৰ হয় আৰু এইখিনি মই সৰু সৰুকৈ এতিয়া কাটি লৈছোঁ পানীখিনি আঁতৰ হ'লত ভালদৰে বাৰু দুদিনমান শুকুৱাব তাৰ পাছতে মই এইখিনি কাটি লৈছোঁ সৰু সৰুকৈ আৰু আমলখিৰ গুটিটো মই আঁতৰাই দিছোঁ যিহেতু মিক্সিত পিচিব লাগিব আৰু আমলখিৰ গুটিটো থাকিলে দিগদাৰ হ'ব সেইকাৰণে মই ইয়াতে গুটি ৰখা নাই গোটেইখিনি সৰু সৰুকৈ কাটি লৈছোঁ আৰু এইটো কাটোতে মোৰ যথেষ্ট সময় লাগিলে আৰু অকণমান টানো হয় এই কামটো তাৰ পাছতে এই আনফালে মই ৰ'দত এনেকৈ নাৰিকল তেলখিনি দি থৈছোঁ গলিবৰ বাবে আৰু এতিয়া মিক্সিত এই আমলখিখিনি কম কমকৈ মই পিচি ল'ম আৰু পিছোতে মই অকণমান পানী ব্যৱহাৰ কৰিছোঁ যাতে পেষ্টটো খুব মিহি হয় এয়া চাওকচোন মই ধুনীয়াকৈ পিচি লৈছোঁ আৰু পেষ্টটো যে ইমান ধুনীয়া মিহি হৈছে আৰু এনেকুৱাই হ'ব লাগিব তেতিয়াহে ইয়াৰ গুণাগুণখিনি নাৰিকল তেলত সোমাব তাৰ পাছতে মই এনেকৈ কেৰাহী পাতি লৈছোঁ আৰু গেছটো একদম কমকৈ দিছোঁ আৰু কেৰাহীখন গৰম নহওঁতে মই ইয়াতে তেল দিছোঁ কাৰণ নাৰিকল তেল দিছোঁ আৰু খুব সোনকালে গৰম হ'ব সোনকালে গৰম হ'লে এইখিনি জ্বলি যাব সেইকাৰণে নাৰিকল তেলখিনি ভালদৰে গৰম নহওঁতে মই আকৌ ইয়াতে আমলখিৰ এই মিশ্ৰণখিনি ইয়াতে দি দিছোঁ আপোনালোকেও তেনেকৈয়ে দি দিব কেৰাহীখন খুব কম জুইত দিব আৰু এইখিনি গৰম নহওঁতে এনেকৈ আমলখিখিনি দি দিব তাৰ পাছতে এইখিনি ভালদৰে এনেকৈ ভাজি ল'ব আৰু ময়ো ইয়াতে গোটেইখিনি দি লৈছোঁ কম কমকৈ তাৰ পাছতে এনেকৈ মই আৰু লৰাই ধুনীয়াকৈ ভাজি আছোঁ আৰু এইখিনি ভাজিব লাগিব প্ৰায় আধা ঘণ্টামানেই ভাজিব লাগিব নহ'লে ইয়াত থকা পানীটোৱে আপোনালোকৰ তেলটো খুব সোনকালে বেয়া কৰি পেলাব বছৰটোৰ বাবে সংৰক্ষণ কৰিব নোৱাৰিব সেইকাৰণে ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব ময়ো বহুত সময় ভাজিম কিন্তু একদম কম জুইত গেছটো যদি বঢ়াই দিওঁ তেতিয়াহ'লে এইখিনি জ্বলি যাব ধৈৰ্য ধৰি ভালদৰে বনাই থাকিলে আপোনালোকে নিজে দেখিব যে তেলটোৱে কেনেধৰণে সলনি কৰিছে ৰং এতিয়া এইখিনি একদম কেঁচা হৈ আছে আৰু বগাও হৈ আছে দেখিছে নহয় এইখিনি অলপমান ভজাৰ পাছত চাওকচোন ৰংটো সলনি হৈছে আৰু তেলৰ বুৰবুৰণি উঠিছে কিন্তু মই ইয়াতকৈ অকণমান বেছি সময় ভাজিম আৰু এয়া ৰংটো দেখিছেনে ৰঙচুৱাও হৈছে আৰু তেলটোৰ পৰা মিশ্ৰণখিনি পৃথকো হৈছে এতিয়া গেছ অফ কৰি এটা পাত্ৰত ষ্টীলৰ এখন চাকনি লৈছোঁ আৰু চাকনিত এই মিশ্ৰণখিনি দি দিছোঁ ইয়াৰ পৰাই তেলখিনি নিগৰি পাত্ৰটোত পৰিব আৰু এনেধৰণে মোৰ তেল প্ৰস্তুত হৈ গ'ল আৰু আপোনালোকেও যদি বিচাৰে এইটো বনাই ল'ব পাৰিব ঘৰতে খুব ভাল যিহেতু আমলখি চুলিৰ বাবে মই ব্যৱহাৰ কৰি যিহেতু ভালেই পাইছোঁ আপোনালোকেও এইটো ব্যৱহাৰ কৰিব পাৰিব আজিলৈ তেতিয়াহ'লে আহিছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকক লগ পাম এয়া চাওক মোৰ তেল প্ৰস্তুত হৈ গ'ল আজিলৈ আহিছোঁ